নমস্কাৰ আপোনালোকে যিহতে এসএসসি জিডিৰ কাৰণে এপ্লাই কৰিছে পোষ্ট কেটা দেখুৱাই দিছো এইখিনি পোষ্টৰ এগেইনষ্টত আপোনালোকে যিহতে এপ্লাই কৰিছে হিয়তৰ সিবিটি কম্পিউটাৰ বেস টেষ্ট আৰু ৰিটেন টেষ্ট অলৰেডি হৈ গৈছে হিয়তে এসএসসি জিডিৰ এনসাৰ কি কিটা চাব পাৰিছে যিহতে কোৱালিফাই কৰিছে পাস কৰিছে হিয়তৰ কাৰণে ফিজিক্যাল টেষ্ট হ'ব আৰু ফিজিক্যাল টেষ্টটো কিছু দিনৰ ভিতৰতে হৈ যাব আৰু এইটো এসএসসিৰ যিটো পোৰ্টেল আছে তাত ডেটটো দিয়া হ'ব আজি আমি জানিম কি ফিজিক্যাল স্ট্যান্ডার্ড লাগিব প্ৰথমতে সক ক্যাটাগরি নাইবা জেন্ডার দুটা দিয়া হৈছে মেল আৰু ফিমেল দুটা কাৰণে দিয়া হৈছে জেনারেল আৰু ওবিসি কাৰণে 170 সেন্টিমিটার লাগে হাইট টু আৰু ফিমেলৰ কাৰণে 157 সেন্টিমিটার লাগে জেনারেল আৰু ওবিসি কাৰণে আৰু তলত দিয়া হৈছে সক আপোনালোকে এজ ৰিলেক্সেশন যিহতে পাব হিয়তৰ কাৰণে দিয়া হৈছে তলৰ পিনে শিডিউল ড্ৰাইভ অল ক্যান্ডিডেটস এটো হাইট টু পুৰুষৰ বাবে এখিনি 162.5 আৰু ফিমেলৰ কাৰণে 150 আৰু শিডিউল ট্ৰাইব ক্যান্ডিডেট অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আমাৰ যেটো নৰ্থ ইষ্টাৰ্ণৰ কাৰণে যিমানবোৰ 7 ষ্টেট আছে সেই 7 ষ্টেটৰ কাৰণে শিডিউল ট্ৰাইবৰ বাবে 157 সেন্টিমিটাৰ লাগিব পুৰুষৰ বাবে আৰু 147.5 লাগিব ফিমেলৰ কাৰণে শিডিউল ট্ৰাইব ক্যান্ডিডেট যিহত বামপন্থী এফেক্টেড ডিস্ট্ৰিক্ট আছে হিয়তৰ কাৰণে 160 সেন্টিমিটাৰ পুৰুষৰ বাবে আৰু মহিলাৰ বাবে 147.5 সেন্টিমিটাৰ এনেকৈ বাকি ষ্টেটবোৰৰ কথা দিয়া হৈছে আপোনালোকে চাই লব এবোৰ আমাৰ অসমৰ নহয় যিবোৰ নৰ্থ ইষ্টৰ কাৰণে আছে সেইবোৰ মই দেখুৱাই দিছো ইয়াত চাওক মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড সিকিম এণ্ড ত্ৰিপুৰা এই যেটো 7 ষ্টেট আছে এই নৰ্থ ইষ্টৰ এই 7 ষ্টেটৰ যিবোৰ হেলিং এৰিয়া পৰে হিয়তৰ কাৰণে 162.5 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152.5 সেন্টিমিটাৰ আৰু ইয়াত বাকি ষ্টেটবোৰৰ কথা দিয়া হৈছে আপোনালোকে এখিনি দৰকাৰ হলে চাই লব আৰু ইয়াত তলৰ পিনে চাওক এসএসসি জিডিৰ পিএসটি ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট স্পেসিফিকেশন বডি যে আছে এই বডিটোৰ স্পেসিফিকেশন লাগিব কিমান লাগিব জেনারেল এসসি এণ্ড ওবিসি ক্যান্ডিডেটৰ বাবে 80/5 সেন্টিমিটাৰ তাৰ মানে এক্সপেন্ড কৰিব লাগিব 5 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ নরমাল হ'ব লাগিব আৰু ফিমেলৰ কাৰণে এবোৰ নট এপ্লিকেবল না লাগে The minimum chest for all male candidate belonging to scheduled tribe আৰু scheduled tribe ৰ বাবে 76 সেন্টিমিটার লাগে আৰু এক্সপেন্ডেবল বঢ়াব লাগিব 5 সেন্টিমিটাৰ আৰু বাকি এইবোৰ বেলেগ ষ্টেটৰ দিয়া হৈছে এইবোৰ যেহেতু এইটো অল ইন্ডিয়া বেসিসৰ সার্কুলার সেইকাৰণে গোটেইখিনি ষ্টেটৰে দিয়া হয় এইবাৰ চাব তলৰ পিনে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত থাকিব আপোনালোকৰ ফিজিক্যাল ৰানিং টাইম 5 কিলোমিটাৰ ইন 24 মিনিট 5 কিলোমিটাৰ দৌৰিব লাগিব 24 মিনিটত আৰু ফিমেলৰ কাৰণে দিয়া হৈছে 1.6 কিলোমিটাৰ 8.5 মিনিটত 8.5 মিনিটত 1.6 কিলোমিটাৰ দৌৰিব লাগিব ক্যান্ডিডেট আদাৰ দেন লাডাখ ৰিজন যিহতে লাডাখত থাকে হিয়তৰ কাৰণে 1.6 কিলোমিটাৰ ইন 7 মিনিট মেলৰ কাৰণে কিন্তু এইটো আৰু ফিমেলৰ কাৰণে 800 মিটাৰ ইন 5 মিনিট এইটো অনলি লাডাখ ৰিজনৰ কাৰণে দিয়া হৈছে আৰু ইয়াত চাওক এসএসসি জিডিৰ কাৰণে মেডিকেল এক্সামিনেশন চাব আপোনালোকৰ এইটো মেল আৰু ফিমেল ক্যান্ডিডেটৰ বাবে ভিজনৰ কাৰণে দিছে দৃষ্টি টেষ্টৰ কাৰণে দিয়া হৈছে এইবোৰ ইয়াত আপোনালোকে বেটাৰ আই N6 হলে বেটাৰ আই আৰু নরমাল বুজাব N6 N7 N8 আৰু N9 হলে আপোনালোকৰ অলপ প্ৰবলেম আছে বুলি দেখুৱাব এনেকৈ মেডিকেল গ্ৰাউণ্ডত যিখিনি চাবলগীয়া আছে সেইখিনি চাই লব আপোনালোকৰ এসএসসি জিডিৰ কাৰণে এইখিনি হ'ব ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু মেডিকেল এক্সামিনেশন এইখিনি হ'ব আপোনালোকে চাকৰি আৰু শিক্ষা বিভাগৰ লগত জড়িত নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ভিডিওবোৰ ভাল লাগিলে লাইক কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ